প্ৰাৰ্থিত্ব লাভৰ পিছতেই বিজেপিৰ মঙল সমষ্টিৰ প্ৰাৰ্থী নীলিমা দেৱীয়ে এতিয়া ঘৰে ঘৰে গৈ জ্যেষ্ঠজনৰ আশীৰ্বাদ গ্ৰহণ কৰিছে যে পাঞ্জামন্ত্ৰী কৈছে ইতিমধ্যে ৰাজ পৰিয়ালৰ যি ডক্টৰ অমৰনাথ ৰাণব আছে তেখেতৰ ঘৰত আহি তেখেতক আশীৰ্বাদ লৈছে মাতবোল কৰিছে আৰু এই ধৰণে তেখেতে জ্যেষ্ঠজনৰ ঘৰে ঘৰে গৈছে ৰাজ পৰিয়ালৰ আজি দৰঙৰ ৰজাৰ পৰিয়ালত মই উপস্থিত হৈছোঁ কাৰণ আগন্তুক যি নিৰ্বাচন বিশ্ব সৰ্ববৃহৎ দল ভাৰতীয় জনতা পাৰ্টি এই দলৰ পৰা মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু গতিকে মই জ্যেষ্ঠজনৰ আশীৰ্বাদৰ অতি প্ৰয়োজন আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যিসকল জ্যেষ্ঠ কাৰ্যকৰ্তা কোনোবা হয়তো আজি আমাৰ মাজত নাই তেওঁলোকৰ পৰিয়াল আছে তেওঁলোকৰ ঘৰলৈ গৈছোঁ আৰু লগতে এনেকৈ দাদাৰ নিচিনা যিসকল জ্যেষ্ঠ নাগৰিক আছে তেওঁলোকৰ দিহা পৰামৰ্শ লগতে আশীৰ্বাদ সকলোখিনি বিচাৰি মই ঘৰে ঘৰে গৈছোঁ এতিয়া নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হোৱাৰ লগে লগে হয়তো এইখিনি মই সুবিধা নাপাম সভা সমিতি অলপ কৰিব লাগিব তাৰ আগমুহূৰ্তত এইখিনি সময়তো মই মাজে মাজে এনেকৈ মিলাইছোঁ গতিকে সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী আৰু আমাৰ ৰাজ্যিক সভাপতি দীপ শইকীয়া ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এই সুবিধাটো দি মোক ঘৰে ঘৰে যোৱাৰ কাৰণে ৰাইজৰ আশীৰ্বাদ ল'বৰ কাৰণে যিখিনি সুবিধা কৰি দিলে তাৰ বাবে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ নিৰ্বাচন বুলি ক'লে প্ৰত্যাহ্বানহে কিমান প্ৰত্যাহ্বান হ'ব বুলি ভাবিছে প্ৰত্যাহ্বান মই বিশেষ ভবা নাই কাৰণ ভবা নাই কিয় কৈছোঁ এই চৰকাৰখনৰ সময়ত যিবিলাক মানে কাম আগতে হোৱা নাছিল বহুতখিনি ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি শিক্ষাৰ ক্ষেত্ৰত হওক বা আমাৰ উদ্যোগ বিভিন্ন মানে আছে কৃষি নিবনুৱা সমস্যা 100% নোৱাৰিলেও কিছু হ'লেও তেওঁলোকে মানে কাম কৰিছে গতিকে ৰাইজে যিটো মানে সমাদৰ পাইছোঁ দেখিছোঁ ভাল লাগিছে মানুহখিনিয়ে নিশ্চয় এইবাৰ এই আমাৰ বিধানসভা সমষ্টিটো জিকাই লৈ যাব আৰু মুখ্যমন্ত্ৰীটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হ'বই গতিকে মঙলদৈ সমষ্টিটোক আৰু তাৰ পৰা বঞ্চিত কৰি ৰখাৰ কোনো কথাই নাহে গতিকে আজি মই অসম গণ পৰিষদৰ লগতো বহিছিলোঁ তেওঁলোকৰ নেতৃবৃন্দৰ লগত বহি তেওঁলোকে একেলগে এখন সভা কৰি আলোচনা কৰিছোঁ আমি মিত্ৰজোঁটৰ এগৰাকী প্ৰাৰ্থী হিচাপে তেওঁলোকৰ সম্পূৰ্ণ সহায় সহযোগিতা থাকিব নিশ্চয় চিটটো আমাৰ জিকি যাব জনাইছোঁ মই যাম মই আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছতেই তেখেতে আপোনাৰ ঘৰলৈ আহিছে সমষ্টিটোৰ জ্যেষ্ঠসকলৰ ঘৰলৈ আশীৰ্বাদ কৰিছে আমাৰ ঘৰলৈ আহিব লাগিব বুলি কথা নাই নীলিমা দেৱীক মই ইমানটোৰ পৰাই জানো টংলা তাহানি পাইছোঁ একেবাৰে সৰু ছোৱালীৰ দিনৰ পৰাই তেতিয়াৰ পৰাই দেখিছোঁ যে এই মানুহগৰাকী একাগ্ৰতা আছে নিষ্ঠা আছে আৰু কৰ্তব্যপৰায়ণতা আছে আৰু সদায় দেখিছোঁ নিজৰ গোটেই উজাৰি দিছে এই দলটোৰ কাৰণে আৰু দেশৰ বা জনসেৱাৰ কাৰণে মই আশা ৰাখিছোঁ আমাৰতো আশীৰ্বাদ বা শুভেচ্ছাৰ কথাই নাই আমিতো সেইখিনি দি আছেই কিন্তু তেওঁ খুব সহজে ওলাই যাব আৰু সুনেতৃত্ব দিব আৰু এসময়ত গৈ অসমতো এখন ভাল আসন ল'ব ৰাজনৈতিকভাৱে মই আশা ৰাখিছোঁ